হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। আজিৰ ভিডিঅ'ৰ টপিকটো হ'ল আপোনালোকৰ নিজৰ হাতৰ মোবাইলখনেদি কেনেকৈ নিজৰ পান কাৰ্ডখনৰ নাম, ডেট অফ বাৰ্থ, ফাদাৰ্ছ নেম কেনেকৈ আমি কাৰেকশ্যন কৰিব পাৰোঁ। আজিৰ ভিডিঅ'ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দেৰি নকৰাকৈ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। প্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলত ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব। দেন আপোনালোকে সাৰ্চ বাৰত ক্লিক কৰিব NSDL পান বুলি। ওপৰত যিটো ৱেবছাইট দেখা পাইছে আপোনালোকে এই ৱেবছাইটত ক্লিক কৰি দিব। ইয়াতে আপোনালোকে চেঞ্জ অৰ কাৰেকশ্যন এণ্ড এক্সিষ্টিং পান কাৰ্ড এইটো চিলেক্ট কৰি দিব। কেটেগৰীটো ইণ্ডিভিজুৱেল, যেহেতু ইণ্ডিভিজুৱেল চিলেক্ট কৰি দিব। দেন টাইটেলটো চিলেক্ট কৰিব, শ্ৰী বুলি দিব। দেন লাষ্ট নেমটো লিখিব। দেন আপোনালোকে ফাৰ্ষ্ট নেমটো বহাই ল'ব, ইমেইল আইডিটো বহাই ল'ব, দেন মোবাইল নম্বৰটো বহাই ল'ব, পান কাৰ্ড নম্বৰটো বহাই ল'ব। টিক কৰি উঠাই দিব। আই এম নট ৰবট ইয়াতে টিক কৰি দিব। দেন ছাবমিটত ক্লিক কৰি দিব। ইয়াৰ এপ্লিকেশ্যন ইজ ছাবমিটেড এণ্ড টকেন নাম্বাৰ এটা ইজ ছাকচেছফুলি জেনেৰেটেড। টকেন নাম্বাৰ এটা জেনেৰেট হৈছে। দেন আপোনালোকে কণ্টিনিউ ক্লিক কৰি দিব। দেন আপোনালোকে ছেভ ড্ৰাফ্টত ক্লিক কৰি দিব, মানে ছেভ হৈ থাকিব। যদি আপোনালোকৰ ফিজিকেল পান কাৰ্ড লাগে তেনেহ'লে চাৰ্জেবল হ'ব, আৰু ফিজিকেল পান কাৰ্ড যদি নালাগে তেনেহ'লে নট চাৰ্জেবল হ'ব। আধাৰ কাৰ্ডৰ লাষ্টৰ 4টা ডিজিট ইয়াতে বহাই দিব লাগে। মই জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। ডিটেইলছ অফ পেৰেণ্ট এপ্লিকেবল অনলি ফৰ ইণ্ডিভিজুৱেল ইয়াতে ক্লিক কৰি দিছোঁ। দেন আপোনালোকে পেৰেণ্টৰ নামটো লিখি দিব। দেন আপোনালোকে নেক্সটত ক্লিক কৰি দিব। যদি আপোনালোকৰ একাধিক পান নম্বৰ আছে এইটো ভৰাই ল'ব লাগিব, যিহেতু মোৰ নাই, মই ইয়াতে নেক্সট কৰি দিছোঁ। কপি অফ পান কাৰ্ডত চিলেক্ট কৰি দিব। আপোনালোকৰ নিজৰ নামটো লিখি ল'ব। দেন আপোনালোকে হিমছেল্ফ ৰিপ্ৰেজেণ্টেটিভ, মানে পান কাৰ্ডটো কাৰ হাতত আহিব হিমছেল্ফ বুলি দি দিব। যিহেতু আধাৰ কাৰ্ড বেছ হ'ব, এটা ডকুমেণ্ট দি দিম, যিকোনো এটা জেগাৰ নাম দিব। দেন ছাবমিটত ক্লিক কৰি দিব। আধাৰ কাৰ্ডৰ 8টা নম্বৰ ইয়াতে বহাব দিছে, মই সোনকালে বহাই লৈছোঁ। দেন আপোনালোকে প্ৰচিডত ক্লিক কৰি দিব। মই যিহেতু এতিয়া পে'মেণ্ট নকৰিম, আপোনালোকে পে'মেণ্টটো কমপ্লিট কৰিব লাগিব। প্ৰচিড টু পে'মেণ্টত ক্লিক কৰি দিয়াৰ লগে লগে UPI চিলেক্ট কৰি দিব। UPI চিলেক্ট কৰিলে আপোনাৰ এটা স্কেনাৰ জেনেৰেট হ'ব। স্কেনাৰত আপোনাৰ ফোনপে' বা গুগল পে' দি স্কেনাৰ কৰি দিলে আপোনাৰ পে'মেণ্টটো হৈ যাব। বৰ্তমান নতুন নিয়মত পান কাৰ্ডবিলাক আধাৰ বেছ হয়, সেইকাৰণে কোনো চহী বা কোনো ডকুমেণ্ট আপোনালোকে ছাবমিট কৰিব নালাগে। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গুড বাই, থেংক ইউ।